জয় জগতগুৰু শ্ৰীমন্ত শংকৰ আজি 7 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পুৱা 5 বজাৰ পৰা এখন ভাগৱতী সমাজ অসমৰ উদ্যোগত 55 সংখ্যক পৰম মংগলময় অষ্টপহৰ পালনাম কীৰ্তন জালুগুটি অষ্টপহৰ পালনাম থানত আৰম্ভ হৈছে। ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ হৈ গ'ল। প্ৰাতঃ প্ৰসংগৰ পিছতে আমাৰ পবিত্ৰ ধৰ্মধ্বজা উত্তোলন আৰু ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ বৃক্ষৰোপণ আৰু বৃক্ষৰোপণৰ পিছতে আমাৰ যুৱ সংগঠন সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সৌজন্যত এটা ৰক্তদান শিবিৰ চলি আছে। এই ৰক্তদান শিবিৰ আৰু আপোনাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমি মুকলি কৰিবৰ কাৰণে মৰিগাঁও জিলাৰ প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকলক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতলোক আহি পেলাই আমাৰ এই কাৰ্যসূচী শুভ ৰূপায়ণ কৰিলে। তেখেতলোকলৈ কৃতজ্ঞতা জনালোঁ। আৰু আজি আমাৰ 1 বজাৰ পৰা ভকত আদৰণি হৈছে আৰু ৰাতিলৈ আমাৰ এখন ভাগৱতী সমাজ অসমৰ সন্ধিয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা হ'ব আৰু আমাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা হ'ব। আৰু কাইলৈ ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ যি মূল কাৰ্যসূচী পৰম মংগলময় পালনাম কীৰ্তন বিশ্বৰ শান্তি আৰু জীৱ জগতৰ কল্যাণাৰ্থে 24 ঘণ্টা জুৰি আৰম্ভ হ'ব। আৰু ইয়ালৈ আমি ইতিমধ্যে আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহিবলৈ আৰম্ভ কৰিছে। আৰু কালিলৈকে মই ভাবোঁ আমি যি ধৰণে আশা কৰিছোঁ সেই ধৰণে ভকতসকলৰ শুভাগমন ঘটিব। আৰু আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আমি ভকতসকলক আদৰিবলৈ সাজু হৈ আছোঁ। আৰু আমাৰ সমূহ কাৰ্যসূচীতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুৰাগী আৰু অনুগামী নামপ্ৰেমী সমূহ ভকতক আমি নিমন্ত্ৰণ জনাইছোঁ। অসমৰ 23খন জিলাৰ পৰা ইয়াত হয়, অসমৰ আমাৰ 23খন জিলা ইউনিট আছে। প্ৰতিখন জিলা ইউনিটৰ পৰা প্ৰতিনিধিত্বমূলকভাৱে ভকতসকল আহিছে আৰু আহিবলৈ আৰম্ভ কৰিছে। আৰু বহুত বাছ ভাড়া কৰি আহিছে, বহুতে ট্ৰেইনৰ জৰিয়তে, কিছুমানে ব্যক্তিগত গাড়ী লৈ আহিছে। আৰু কালি সন্ধিয়ালৈকে আপোনালোকে ইয়াত এটা বেলেগ ধৰণৰ পৰিৱেশ দেখা পাব। ইয়াত হয়তো লোকাৰণ্য হৈ পৰিব আৰু আমি সকলোকে আদৰিবৰ কাৰণে আমি সাজু আছোঁ। আৰু আমাৰ ইতিমধ্যে তাত যি ভোজনালয়, তাত ইতিমধ্যে আমাৰ ভোজনালয় ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আহি থকা ভকতসকলক আমি যি পাৰোঁ সেৱা কৰিবলৈ যত্ন কৰিছোঁ। আপুনি বিগত সময়ত আপুনি জনাইছিল যে অসমৰ মুখ্যমন্ত্ৰী হয়, মই আপোনালোকক জনাইছিলোঁ যে মই তেখেতৰ পৰা যি মৌখিকভাৱে তেখেতৰ পৰা জানিব পাৰিছিলোঁ। তেখেতে মোক কৈছিলে যে মই সময় এটা উলিয়াই 8 তাৰিখৰ দিনা আহিম বুলি। আৰু আমি এতিয়াও আশাবাদী যে যদি তেখেত অসমত থাকে, অসমৰ পৰা বাহিৰলৈ গ'লে আমাৰ ক'বলৈ নাই, তেতিয়াতো আমি নাপাম। আমিয়ে নহয়, অসমৰ বহুত সংগঠনেই নাপাব। কাৰণ কাইলৈ তেওঁ আমাৰ নহয়, কেইবাটা সংগঠনৰ কাইলৈ তেখেতৰ নিমন্ত্ৰণ আছে। আৰু যদি তেখেত অসমত থাকে তেতিয়াহ'লে নিশ্চিতভাৱে আহিব বুলি আপোনালোকে ধৰি থৈ দিয়ক। আৰু যদি অসমৰ পৰা বাহিৰলৈ কিবা কাৰণত যাবলগীয়া হয় তেতিয়াহ'লে আমিয়ে নহয়, কোনেও তেখেতৰ পদধূলা নাপাব। কিমান ভকত সমাগম হয়? আমি এই 4 দিনত আমাৰ 20,000 ভক্তৰ আমি সমাগম আশা কৰিছোঁ প্ৰতিনিধিত্বমূলকভাৱে। আৰু আমাৰ যি আশা, সেই আশা আমাৰ পূৰণ হ'ব বুলি আমি ঈশ্বৰৰ ওচৰত ভৰসা কৰিছোঁ। আচাৰ্য ইলাৰাম বাপিশ্বৰে প্ৰতিষ্ঠা কৰি যোৱা এই অষ্টপ্ৰহৰ পালনামৰ আজি 55 সংখ্যক বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আমি অংশ হ'বলৈ পাই আচলতে নিজকে ধন্য মানিছোঁ। আমাৰ জগতগুৰু শংকৰদেৱৰ আদৰ্শক সৰুগত কৰি একবৃক্ষ দশপুত্ৰ সম যি আমাক জগতখন ৰক্ষাৰ বাবে যি তেখেতে নীতি দি থৈ গৈছিলে, আৰু সেই নীতিকে সৰুগত কৰি আমাৰ এশৰণ ভাগৱতী সমাজে প্ৰত্যেক বছৰে যি কাৰ্যসূচী জগতৰ মংগলৰ হকে লৈ আহিছে, সি নিশ্চয়কৈ সমগ্ৰ মানৱ জাতিৰ কাৰণে এক আদৰ্শ। গতিকে আজি এই কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ। গতিকে এই কাৰ্যসূচীৰ ইমান মহৎ এক কাৰ্যসূচী, সেই কাৰ্যসূচীৰ অংশ হ'বলৈ পাই আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি নিজকে ধন্য মানিছোঁ। আৰু এই যি কাৰ্যসূচী, এই 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব, এই কাৰ্যসূচীৰ আমি সফল হওক সেই আশা কৰিছোঁ। আৰু এই যি শব্দ ব্ৰহ্ম বুলি কয়, গতিকে ভকতসকলে এই 5 দিনীয়া যি নাম প্ৰসংগ কৰি থাকিব জগতৰ কল্যাণৰ হকে। গতিকে সেই কল্যাণৰ আশীষ গোটেই মৰিগাঁও জিলা সমগ্ৰ অসমবাসীয়ে লাভ কৰক তাৰে আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।